নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল লগতে মোৰ আই মাতৃসকল কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে লগতে মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি মই এই ভিডিঅ'টিত আপোনালোকক ক'ম ভৰিত পানীয়ে খালে কি কৰিব যদি আপোনালোকৰ ভৰিত পানীয়ে খায় তেন্তে আপোনালোকে কি কৰিব যাতে আপোনালোকৰ ভৰিত পানী খোৱাই ভাল হৈ যায় তাৰে বিষয়ে ক'ম আহক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ আৰু জানো ভৰিত পানী খালে বহুত অসহ্যকৰ বিষ হয়নে নহয় আৰু থাকিব নোৱাৰি সাধাৰণতে বেমাৰ বুলি ক'লে সকলো বেমাৰে ডাঙৰ হয় কিন্তু এনেকুৱা লাগে কেতিয়াবা যে এইটো বেমাৰ ডাঙৰ হয়নে নহয় ভৰিত পানী খালেও সেই একেই কথা যেতিয়া ভৰিত পানী খায় তেন্তে বহুত অসহ্যকৰ বিষ হয় থাকিব নোৱাৰা হৈ যায় আপোনালোকক মই এই ভিডিঅ'টিত দুটা উপায়ৰ বিষয়ে ক'ম যিটো উপায় যদি আপোনালোকে কৰে তেন্তে আপোনালোকৰ যি ভৰিত পানী খোৱা আপোনালোকৰ ভাল হৈ যাব আহক তেন্তে জানো এক নম্বৰতে জেতুকাৰ পাত আপোনালোকে কি কৰিব জেতুকাৰ পাত আপোনালোকে পাতাত পিহি ল'ব পিহি লৈ আপোনালোকে যিখিনি ঠাইত আপোনালোকৰ ভৰিত পানীয়ে খাইছে সেইখিনি ঠাইত আপোনালোকে লগাই দিব এনেকুৱা যদি কৰে তেন্তে আপোনালোকৰ যি ভৰি পানীয়ে খোৱা আপোনালোকৰ ভাল হৈ যাব দ্বিতীয় উপায়টি হ'ল কেঁচা হালধি আৰু মিঠাতেল আপোনালোকে কেঁচা হালধি খুন্দি লৈ আপোনালোকে পেষ্ট বনাই আপোনালোকৰ যিখিনি ঠাইত ভৰিত পানীয়ে খাইছে সেইখিনি ঠাইত লগাই থ'ব নহ'লে বা আপোনালোকে মিঠাতেল আৰু নহৰু মিহলাই আপোনালোকে গৰম কৰি আপোনালোকে ভৰিত লগাব পাৰে এনেকুৱা কৰিলেও আপোনালোকৰ যি ভৰিত পানী খোৱা আপোনালোকৰ ভাল হৈ যাব আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিল যদি ভাল লাগিল তেন্তে এটা লাইক কৰিব লগতে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো বা আগলৈ কিবা বিষয়ে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব ঠিক আছে লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰি দিব কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰে তেন্তে মই যেতিয়াও যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব ধন্যবাদ